22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন 5 দিন ধৰি চলিব এইবাৰৰ অধিৱেশন অসম বিধানসভাৰ বিএছচিৰ বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য প্ৰয়োজন সাপেক্ষে অধিৱেশনৰ দিন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিৱেশনত উত্থাপন হ'ব কেইবাখনো নতুন বিধেয়ক বৰাকৰ চৰকাৰী কাৰ্যালয়ত কংগ্ৰেছৰ চান্দা সংগ্ৰহ সন্দৰ্ভতো প্ৰতিক্ৰিয়া পূৰ্বৰে পৰা চান্দা সংস্কৃতিৰ বিৰোধ কৰি অহা বুলি মন্তব্য কংগ্ৰেছৰ চান্দা সংস্কৃতি বন্ধ কৰিবলৈ ভূপেন বৰাক আহ্বান 22 তাৰিখে আমাৰ এছেম্বলি আৰম্ভ হ'ব আৰু আমাৰ মাজত কেইমাদিনো বন্ধ থাকিব আকৌ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব মুঠৰ ওপৰত আমাৰ 5 দিনৰ বিধানসভা হ'ব কিন্তু আজিৰ বিএছচিত আমি আলোচনা কৰিলোঁ যদি কিবা আমাৰ অতিৰিক্ত বিজনেছ আহে তেতিয়া আমি এদিন বা দুদিন বহাই ল'ব পাৰিম কিন্তু সেই দুদিনত যদি বহাই লওঁ সেইটো আমি 22 তাৰিখে ডিচিশ্যন ল'ব পাৰিম খণ্ডখন আহিছে আৰু ডেফিনেটলি আহিব বিলৰ কাৰণে আৰু অকণমান সময় আছে আজিৰ কেবিনেটতো চাগে কিবা বিলৰ ডিছকাশ্যন হ'ব পাৰে এখন দুখন আহিব অসমত চান্দা সংস্কৃতি বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি সফলো হৈছিলোঁ বহু দল সংগঠনে নিজৰ অনুষ্ঠানৰ বাবে এতিয়া চান্দা তোলা বন্ধ কৰিছিল কিন্তু কংগ্ৰেছে নতুনকৈ কি আৰম্ভ কৰিলে নাজানো এইটো ভাল হোৱা নাই মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম এইটো যাতে বন্ধ কৰে কাৰণ আকৌ এই চান্দা সংস্কৃতিয়ে লাহে লাহে কাজিয়ালৈকে নিব কাজিয়াৰ পৰা বন্ধ হ'ব বন্ধ হ'লে কাজিয়া হ'লে অসমৰ পৰিৱেশ নষ্ট হ'ব সেইটো নকৰক তাৰ কাৰণে মই আহ্বান জনাইছোঁ না মই বেছি ক'বই খোজা নাই মই তেখেতলোকক ক'ব খোজা নাই মই এটাহে ক'ব খুজিছোঁ চান্দা সংস্কৃতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্ধ কৰিছিল সকলোকে আহ্বান জনাইছিল আৰু বহুতে বন্ধও কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ কাৰণে বহুত দল সংগঠনে চান্দা তোলাটো বন্ধ কৰিলে আগতে যেনেকৈ নিউজ আহিছিল চান্দা তোলাৰ এতিয়া নাহে আগতে মাৰপিট হৈছিলে চান্দা তোলাৰ কাৰণে এতিয়া এইটো নহয় কংগ্ৰেছে নতুনকৈ হঠাৎ এটা আকৌ আৰম্ভ কৰিছে তাৰ ওপৰত কংগ্ৰেছেতো কৰিবই বেলেগেও কৰিব পাৰে কংগ্ৰেছ দলেতো কৰিবই বেলেগেও কৰিব পাৰে গতিকে দাবী ধমকি দিয়া বন্ধ দিয়া এটা নৈৰাজ্যৰ পৰিৱেশ কংগ্ৰেছে নকৰক তাৰ কাৰণে মই অনুৰোধ